হয়, মই উপস্থিত আছো জলেশ্বৰ বিধানসভা সমষ্টিৰ টাকিমাৰী মধুপুৰ নামৰ গাঁও এখনত উপস্থিত আছো আৰু এই গাঁওখনত উপস্থিত হৈ মই এটা দৃশ্য আমাৰ প্ৰাগনিজৰ দৰ্শকক দেখুৱাৰ কাৰণে যত্ন কৰিম। ইয়াতে আমাৰ প্ৰাগনিজৰ দৰ্শকে নিশ্চয় দেখিছে যে ইয়াৰ এক ব্ৰহ্মপুত্ৰ, যি ব্ৰহ্মপুত্ৰই এক তাণ্ডৱ চলা বুলি ক'ব লাগিব এই মুহূৰ্তত। এফালৰ পৰা যি ভেটি মাটিৰ পৰা আৰম্ভ কৰি যি কৃষিভূমি, এফালৰ পৰা ব্ৰহ্মপুত্ৰই তাণ্ডৱ চলাই গৈছে আৰু ব্ৰহ্মপুত্ৰত যা গৈছে কেইবাশ বিঘা কৃষিভূমি, তাৰ লগে লগে কেইবাটাও পৰিয়াল ব্ৰহ্মপুত্ৰত যা যোৱাৰ উপক্ৰম হৈছে আৰু অলৰেডি কেইবাটাও পৰিয়ালে ইতিমধ্যে ইয়াৰ পৰা স্থানান্তৰ হৈ পেলাই বেলেগ ঠাইত যোৱাৰ কাৰণে উঠিবই লাগিছে। আৰু এনেধৰণৰ এক সন্দিক্ষণত আহি উপস্থিত হৈছে যি কৰোণা মহামাৰীৰ যি ভয়ংকৰ গণসংক্ৰমণ, এই গণসংক্ৰমণৰ সময়ত কিন্তু ব্ৰহ্মপুত্ৰৰ তাণ্ডৱ, এই তাণ্ডৱে কিন্তু এক প্ৰকাৰ নিদ্ৰা কৰিছে এই যি মধুপুৰ অঞ্চলৰ যি গাঁওবাসী আছে সেই গাঁওবাসীৰ বাসিন্দাসকলক এক মানে নিদ্ৰা হৰণ কৰা বুলি এই মুহূৰ্তত ক'ব লাগিব যে এফালৰ পৰা ব্ৰহ্মপুত্ৰই আজি 4-5 মাহমান ধৰি ব্ৰহ্মপুত্ৰই যি তাণ্ডৱ চলাই আহিছে তাৰ পৰৱৰ্তী সময়ত কিন্তু আজি 3-4 দিন ধৰি যি ব্ৰহ্মপুত্ৰৰ কৰাল গ্ৰাফত এটাৰ পিছত এটাকৈ গৃহ ব্ৰহ্মপুত্ৰত যা গৈছে আৰু ইতিমধ্যে কেইবাশ বিঘা, মই আগতে উল্লেখ কৰিছো, কেইবাশ বিঘা কৃষিভূমি ব্ৰহ্মপুত্ৰই কাঢ়ি নিছে। আৰু আমাৰ প্ৰাগনিজৰ দৰ্শকে নিশ্চয় দেখিছে, ইয়াতে যিমান দূৰ সম্ভৱ দেখুৱাৰ কাৰণে আমি যত্ন কৰিম প্ৰাগনিজৰ দৰ্শকক যে যি ব্ৰহ্মপুত্ৰ, এই ব্ৰহ্মপুত্ৰই কিন্তু এফালৰ পৰাই এনেধৰণৰ তহিলং এফালৰ পৰাই যি তাণ্ডৱ চলাইছে এই মধুপুৰ গাঁওখনত, সেই দৃশ্য আমাৰ প্ৰাগনিজৰ দৰ্শকে নিশ্চয় দেখিছে। এক দুখ লগা ছবি। প্ৰতিঘৰ ইয়াৰে যিসকল বাসিন্দা আছে এই মধুপুৰ গাঁৱৰ বাসিন্দাসকলে কিন্তু ইতিমধ্যে তেওঁলোকৰ যি আপোন ঘৰ, সেই ঘৰখন কিন্তু এৰি যাবলৈ বাধ্য হৈ পৰিছে আৰু প্ৰত্যেকেই কিন্তু যি ব্ৰহ্মপুত্ৰ দাঁতিকাষৰীয়া যি অঞ্চলৰ যিসকল লোক আছে তেওঁলোকে কিন্তু ইতিমধ্যে ঘৰবিলাক তেওঁলোকে স্থানান্তৰ কৰাৰ কাৰণে উঠি পৰি লাগিছে। আৰু ইয়াতে আমাৰ এই যি স্থানীয় ৰাইজ আছে, স্থানীয় লোক কেইটাবোৰ আছে, তেওঁলোকৰ পৰা জানিব বিচাৰিম আচলতে দাদা ইয়াতে কিমান দিন ধৰি এনেধৰণৰ যি ব্ৰহ্মপুত্ৰৰ তাণ্ডৱ চলিছে, কিমান দিন ধৰি তাণ্ডৱ চলাই? ব্ৰহ্মপুত্ৰৰ তাণ্ডৱটো বহুদিনৰ পৰাই চলিছে। বিগত 3টা বছৰ ধৰি আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে আমি চৰকাৰক অনুৰোধ জনাই আছো, প্ৰশাসনক অনুৰোধ জনাই আছো। আমাৰ MP বদৰুদ্দিন আজমল চাহাব, তাৰপিছত যোৱা টাৰ্মৰ MLA চাহাবুদ্দিন চাহাব আছিল, কিন্তু এই ক্ষেত্ৰত তেওঁলোকে কোনো ধৰণৰ আজিলৈকে গুৰুত্ব দিয়া নাই। তো এই বছৰ আকৌ মানে এই 6 মাহৰ পৰা তাণ্ডৱ ইমান বৃদ্ধি হৈছে যে প্ৰতিটো সপ্তাহতে 4-5টাকে পৰিয়াল গুচি গৈ আছে। তেওঁলোকে মাথাউৰিত গৈ আছে, কিছুমান খাচমাটিত গৈ আছে, কোনোমতে চাপৰা কৰি থাকি আছে। মানে এনেকুৱা এটা পৰিস্থিতি হৈছে এই বৰ্তমান কোভিডৰ সময়ত, বাহিৰতো তেওঁলোকে যাব পৰা নাই।
ঘৰতো থাকিব পৰা নাই, ব্ৰহ্মপুত্ৰত ভি টি উটোৱালৈ গৈ আছে। তে এনে ক্ষেত্ৰত আমি কি ক'ম মানে এতিয়া আমাৰ মানে কেৱল আপোনালোকৰ নিউজ চেনেলৰ মানুহবিলাকে আমাৰ ওচৰত আহে, বাকী কোনেও নাহে, মানে এনেকুৱা এটা পৰিস্থিতি। যি জলসম্পদ বিভাগ আছে, গোৱালপাৰা জিলা জলসম্পদ বিভাগ, তেওঁলোকে জলসম্পদ বিভাগৰ কোনো ফাংচন নাই। 3 বছৰ ধৰি মানে আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে জনোৱাৰ পিছত আপোনালোকৰ নিউজৰ জৰিয়তে তেওঁলোকে জানিব পাৰি এই বছৰ কেইটামান বাঁহ ব্ৰহ্মপুত্ৰৰ মাজভাগত পুতিছে। মাজভাগত পোতাৰ কাৰণে ব্ৰহ্মপুত্ৰৰ হ্ৰদটো 2টা ভাগত ভাগ হৈ মানে হ্ৰদটো ইমান স্পীডত আহিছে যে এটা সপ্তাহ ধৰি মানে ব্ৰহ্মপুত্ৰৰ তাণ্ডৱ আৰু 10 গুণ বৃদ্ধি পাইছে, যাৰ কাৰণে মানুহবিলাকে ঘৰ বাৰী মানে টানি বেলেগ জাগাত লৈ যোৱাৰো আহৰি পোৱা নাই, এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। তো এই ক্ষেত্ৰত আপোনালোকৰ চেনেলৰ জৰিয়তে মই মাননীয় জলসম্পদ মন্ত্ৰী, যুৱ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক অনুৰোধ জনাম যে আপুনি আপোনাৰ 2-এটা টিভিত মানে আপোনাৰ কাৰুকাৰ্য চাই আমি ইমান আনন্দিত হৈছোঁ যে আপোনাৰ দৰে এজন মিনিষ্টাৰো আমাৰ অসমত দৰকাৰ আছে। আপুনি আমাৰ জলেশ্বৰ সমষ্টিত যদি পাৰে এবাৰ আহক, আমাৰ অৱস্থা দেখিলে নিশ্চয় আপোনাৰ অন্তৰটো গলিব। গতিকে আপোনাক কৰজন অনুৰোধ কৰিছোঁ, আপোনাৰ ওচৰত ভিক্ষা খুজিছোঁ, আমাৰ ভিটি মাটিটো কমচে কম ৰক্ষা কৰি দিয়ক, যাতে বাংলাদেশী নামৰ গহেনা আমাৰ ওপৰত নপৰে। কাৰণ এই নদীয়ে ভাঙি আমি যেতিয়া বেলেগ জাগাত যাম তেতিয়াই আমাৰ বাংলাদেশী নামৰ এই দুৰ্নামটো আমাৰ আহি পৰে। গতিকে আমি আচলতে বাংলাদেশী নহয়, ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ কবলত পৰি আমি দুখত পৰি যাব লগা হয়, তেতিয়াই আমাৰ এই দুৰ্নামটো আহে। গতিকে পীযুষ হাজৰিকা ডাঙৰীয়াক মই কৰজোৰে ৰাইজৰ তৰফৰ পৰা অনুৰোধ কৰিছোঁ, আপুনি আমাৰ বাবে কিবা কৰক। হয়, নিশ্চিতভাৱে এটা কথা ক'ব লাগিব যে যি গোৱালপাৰা জিলাৰ যি জলসম্পদ বিভাগ আছে, এই জলসম্পদ বিভাগে কিন্তু আজিলৈকে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে। চপৰে প্ৰতি বছৰে এনেধৰণৰ খহি আহিছে, কিন্তু তৎসত্ত্বেও কিন্তু যি জলসম্পদ বিভাগে যি বৈজ্ঞানিক ভিত্তিত যি গৰাখহনীয়া প্ৰতিৰোধৰ যি ব্যৱস্থা কৰিব লাগে, সেই ব্যৱস্থা কিন্তু আজিলৈকে নকৰিলে, আৰু যাৰ ফলত কিন্তু ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ। আৰু মই যিমান দূৰ সম্ভৱ দেখুৱাৰ কাৰণে যত্ন কৰিম, যিমান আমাৰ কেমেৰা লেন্সে যিমান দূৰ ঢুকি পায়, এই সন্মুখত এটা আছে যি অংগনাবাদী চেণ্টাৰ এটা আছে, কেন্দ্ৰ এটা আছে, সেই কেন্দ্ৰটো কিন্তু 2 এদিনৰ ভিতৰতে ব্ৰহ্মপুত্ৰই গ্ৰাস কৰি পেলাব। এনেধৰণৰ প্ৰতিটো শিক্ষানুষ্ঠানৰ পৰা আৰম্ভ কৰি অংগনাবাদী চেণ্টাৰৰ পৰা আৰম্ভ কৰি যি স্থানীয় ৰাইজৰ যি গৃহ আছিল, এই গৃহসমূহ কিন্তু ব্ৰহ্মপুত্ৰত ইতিমধ্যে যা গৈছে, আৰু যাৰ ফলত কিন্তু ইয়াৰ স্থানীয় ৰাইজ ত্ৰাসিত হৈ পৰিছে যে ব্ৰহ্মপুত্ৰই কোন মুহূৰ্তত কেতিয়া কেনেধৰণৰ সংহাৰী ৰূপ ধাৰণ কৰে তাৰ কোনো নিশ্চয়তা নাই এই মুহূৰ্তত, আৰু যাৰ পৰিপ্ৰেক্ষিতত কিন্তু স্থানীয় ৰাইজ খুব মৰ্মাহত হৈ পৰিছে, খুব শংকিত হৈ পৰিছে। আচলতে এওঁলোকে কি কৰিব কি নকৰিব, ইফালে কৰোনাৰ যি ভয়ংকৰ গণসংক্ৰমণ, সেই সংক্ৰমণৰ উপৰিও আকৌ ব্ৰহ্মপুত্ৰৰ যি তাণ্ডৱ, এই তাণ্ডৱে কিন্তু এক প্ৰকাৰ নিদ্ৰা ভৰিছে ইয়াৰ স্থানীয় ৰাইজক, আৰু যাৰ ফলত স্থানীয় ৰাইজে দাবী উত্থাপন কৰিছে যিগৰাকী বৰ্তমান নতুন চৰকাৰৰ যি জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাক অনুৰোধ জনাইছে, আৰু পীযুষ হাজৰিকাই কৈছে যাতে অন্ততঃ এই যি স্থানীয় ৰাইজ আছে, মধুপুৰৰ যি ৰাইজ আছে, এই ৰাইজৰ যাতে ভেটি মাটিখিনি অন্ততঃ তেওঁলোকে ৰক্ষা কৰে, অৰ্থাৎ যি জলসম্পদ বিভাগৰ যি বৈজ্ঞানিক পদ্ধতিৰ যি নিয়ন্ত্ৰণৰ যি ব্যৱস্থা, গৰাখহনীয়া নিয়ন্ত্ৰণৰ যি ব্যৱস্থা, সেই ব্যৱস্থাটো অতি শীঘ্ৰে কৰি দি পেলাই ইয়াৰ স্থানীয় ৰাইজক যাতে এই বিপদৰ পৰা ৰক্ষা কৰে, সেই আবেদন জনাইছে স্থানীয় ৰাইজে।